কৃষ্ণ জন্ম হুয়া শুনি কৃষ্ণ হৰি। এয়া চাওক, মই গবুজাৰ কি কাম কৰিছিলোঁ। এয়া ভিডিঅ'টো আমি আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। শোভাযাত্ৰাৰে এয়া সুন্দৰভাৱে ছবি আঁকিছিলোঁ। এয়া চাওক। তাৰপিছত আমি এয়া মহন্ত, তাৰপিছত হিমাংশু, হিতেন, হিল্লোল, আমি চাৰিজন লগ হৈ এনেকৈ স্পাইৰেল পথে দেখালোঁ। তাৰপিছত এতিয়া আমি সেইখন আমি আগৰ গবুজাখন দেখালোঁ। এই যি স্পাইৰেল পথে দেখুওৱা, মানে এইখন হৈছে আমাৰ পুৰণা গবুজাখন, তাৰ পৰা ইয়ালৈ আহিলোঁ। এয়া চাওক, আজি আছে নীলাকাশ আৰু আপোনাৰ কে মোহনৰ জমনি আমি আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া চাওক, এইবাৰ পাছৰখন অৰ্থাৎ পুৰণা গবুজাখন বহুত ভাল হৈছে, বহুত ডাঙৰকৈ অনুষ্ঠিত কৰা হৈছে, 100 বছৰ হৈছে। আৰু বিভিন্ন বাণিজ্য মেলা এই ধৰণৰ বিভিন্ন হৈছে। আৰু নতুনকৈ মূল মন্দিৰটো নিৰ্মাণ কৰি থকা হৈছে। এইটো 3 মহলীয়া হ'ব চাগে। এয়া চাওক মূল মন্দিৰ, এইটো কি সুন্দৰভাৱে আমি চাই। সকলো ভালে আছে? বহুত টেনশ্যন লৈ খাই দিছোঁ আৰু আপুনি বুজা নাই কথাটো। আজি সকলো ঘৰত আছে, ইমান ধুনীয়া অনুষ্ঠান কৰিবলৈ আহিছে, পবিত্ৰ অনুষ্ঠান। আমি দিনতে কিয় খাই বৈ আহিছে? মই দেখোন আগতে কৈ দিছোঁ যে তুলসীৰ তলে মৃগ পহু চৰে, বোলে ঘৈণী নথকা ঘৰত দিনতে চলে। দেখিলা বৰশীলে কৃষ্ণ জন্ম হয় না কেউৱে না জানিলে, কেৱল বসুদেৱৰ দিলে। কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে। পালি পহনীয়া অসমেনি জাগৈলা, উপজিলে জগন্নাথ। ধন্যবাদ। কৃষ্ণ জন্ম হুয়া, কৃষ্ণ জন্ম আচলতে মিউজিক লাগে। মই তথাপি চেষ্টা কৰিম মিউজিক নোহোৱাকৈ। যদি মানে এটা পৰিৱেশ এটা সৃষ্টি হয় তেতিয়া গাব পাৰোঁ, যে এনে ধমকৈ গাই দিব নোৱাৰোঁ। কৃষ্ণ জন্ম হুৱা শুনি কৃষ্ণ জন্ম হৈ গ'ল চা। কৃষ্ণ জন্ম আহিলে না ৰজমণি কিয়, চাৰি মুখে ৰমাই পঢ়ে বে। চাৰিখন মুখে বৰমাই বেদ পঢ়িছে। একোৱে দেখোন বুজি পোৱা নাই। চাৰিখন মুখে একেলগে বেদ পঢ়িলে মানুহে ক'ত বুজি পাব কওকচোন? হৰ